হেল্ল' ফ্ৰেণ্ডছ মই আজি কিটচেন ব্লগৰ পৰা স্বাগতম জনাইছোঁ আৰু আজি মই আকৌ আপোনালোকৰ আগলৈ এটা ভিডিঅ' আগবঢ়ালোঁ। আজি আমি চুঙিৰ চাংচোৱা গাঁৱলৈ গৈছিলোঁ এটা বিশেষ কামত আৰু যাওঁতে থেকেৰাগুৰি নামৰ ঠাইত এই মানুহজনক লগ পালোঁ আৰু তেখেত হৈছে এজন ভাল খেতিয়ক আৰু তেখেতৰ বহুত শাক পাচলি থকা এখন বাৰী আছে। আমি তাৰ পৰা বহুত কম দামত আচলতে শাক পাচলি আনিলোঁ, কিন্তু এটা কথা ভাল লাগিলে গোটেইখিনি গোবৰত কৰা আৰু তেখেতৰ ইয়াৰ উপৰিও সাঁচি গছ বহুত আছে, সাঁচি গছৰ পৰা বহুত টকা উপাৰ্জন কৰিছে। তাৰ ওপৰত এটা সৰুকৈ ভিডিঅ' কৰিছোঁ, তাকে আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। এয়া চাওক, তেখেতে কৰা শাক পাচলি আমি একেবাৰে কম দামতে আনিছোঁ আৰু বহুত কিবা বেলেগ বেলেগ ধৰণৰ শাক পাচলি আছিলে, কিন্তু আমাৰ সুবিধা নোহোৱাৰ কাৰণে আমি আনিব নোৱাৰিলোঁ। ইমান খেতি কৰিছে, কিন্তু বেয়া লাগে তেওঁলোকে আচলতে যিটো মূল্য পাব লাগে সেইটো কিন্তু পোৱা নাই। সাঁচি গছ আছে নহয়, চব মানুহৰ মানে এটা ইনকাম চ'ৰ্চো আছে আৰু এখেতসকলৰ ঘৰতো সাঁচি গছ আছে। তেখেতে মোক কৈছে যে কেনেকৈ সাঁচি গছজোপা মানে বস্তুটো হৈছে নাই, ভিতৰত যিটো বস্তুৰ কাৰণে আচলতে সাঁচি গছজোপাৰ দাম হয়, সেইকাৰণে তেখেতে মোক কৈছে কি হ'লে গম পাম। কওকচোন আপুনি। ইয়াত যিটো পোক আছে নহয়, পোকেটো খাইছে নহয়, তাত কোলা কোলা এটা স্পট বহিব। ইয়াতে আছে নে স্পটটো? এতিয়া ভিতৰত আছে, আছে ইয়াত ধৰি নেদেখাবও পাৰে, তথাপিতো আছে ন? আপোনালোকে গম পাই যায় তাৰমানে? যিমান পাব লাগে আমি সিমান পাওঁ বেপাৰী হয়। এয়া এই গছজোপা আচলতে নিবহি কাইলৈ বেপাৰীয়ে, আৰু সেইকাৰণে কাটি থৈ তেওঁলোকে চালে আচলতে ভিতৰত বস্তু আছে নাই, দেখিছে কাৰণে নিব। আৰু এই গছজোপা কাইলৈ এখেতলোকক এতিয়া 80,000 টকা দিব। মানে সাঁচি গছৰ ভেলু কিমান। এই গছজোপা সকলো ঠাইতে হয়, কিন্তু যিটো বস্তু থাকিলে গছজোপাৰ দাম হয় সকলো ঠাইতে সেই গছজোপাত সেই বস্তুটো কিন্তু নহয়। ইয়াৰ কাৰণে মাটিটো অলপ বেলেগ ধৰণৰ লাগে, যিখিনি আচলতে চুঙিয়ে হওক বা এলেঙিয়ে হওক সেইবিলাক ঠাইত আছে। এই মানুহজনে সাঁচি গছ বিক্ৰী কৰি কিমান টকা পাইছে তেওঁৰ নিজ মুখেৰে কৈছে, শুনকচোন। কৰি কিমান পইচা ইনকাম কৰিছে? ইয়াত এতিয়ালৈকে মই 71,000, 1,10,000, মানে 1,81,000 পাইছে, 1,81,000 টকা পাইছোঁ। পাইছে ন? এইটো বাদে এইটো কালি নিবই নহয়। এইখন হৈছে কুহুম বাগান, থেকেৰাগুৰিৰ ওচৰতে আছে। এয়া সকলোতে সাঁচি গছ এই বাগানৰ মাজতো। আমি যে বিশেষ কাৰণত আহিছোঁ বুলি কৈছোঁ, আচলতে আমাৰ ননন্দজনীৰ বৰজনাক ঢুকালে আৰু তালৈ মাত লগাবলৈ আহিছোঁ। আৰু আহি পেলাই প্ৰথমতে সিহঁতৰ ঘৰত সোমাইছিলোঁ, কিন্তু পাছত গম পালোঁ যে তাই তাতে আছে। আমি তালৈকে গ'লোঁ আৰু বেছি দেৰি ইয়াত নৰলোঁ। এয়া চাওক, ইয়াতো ইমানখিনি সাঁচি গছ আছে আৰু এইখিনি বিক্ৰী কৰি সিহঁতি বহুত পইচা পাইছে। এয়া চাওক, গোটেই ৰাস্তাটোৰ কাষে কাষে অকল সাঁচি গছে আছে ইয়াত। আমি উভতিলোঁ আৰু আহোঁতে পথাৰত খেতিয়কে খেতি আৰম্ভ কৰিছে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন লোকসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।